গুড ইভিনিং এভৰিৱান। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি গোটেই দিনৰ ভিডিঅ'টো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজি যিহেতু ছেকেণ্ড ছেটাৰডে আৰু চিৰাগৰ স্কুল বন্ধ, চিৰাগৰ পাপাৰো অফিচ বন্ধ। ৰাতিপুৱাই চিৰাগক আজি কামত অলপ লগাই দিলোঁ আৰু বিহু বুলি দুদিনমান আগতে ঘৰবোৰ অলপ কোবাইছিলোঁ আৰু আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাছিলে আৰু ভিডিঅ' কৰাও নাই। আৰু বন্ধুসকল, আজি অলপ ঘৰৰ চাফ চিকুণ অলপ কৰি মেলি ঘৰটো অলপ চাফা টাফা কৰি ল'লোঁ। আৰু যিহেতু আজি বন্ধবাৰ বুলি আৰু সেইখিনি কৰি মেলি লৈ গা পা ধুই চিৰাগকো গা পা একবাৰ ধুৱাই কৰি ল'লোঁ। আৰু চাদত যিহেতু কাপোৰখিনি মেলি ল'লোঁ, চিৰাগক অকণ ৰ'দতে অকণ তেল মালিচ কৰি আহিলোঁ। আৰু বন্ধুসকল, ঘৰত আহিয়ে আজি কবি অলপ ভাজিলোঁ মটৰ দি পেলাই, এইখিনি ৰাতিয়ে কাটি কৰি থৈছিলোঁ। আৰু বন্ধুসকল, তাৰ মাজতে লুচি কেইটামানো বনালোঁ। আজি ভাবিলোঁ লুচি আৰু বন্ধাকবি দি পেলাই চাহখিনি খাম, ৰাতিপুৱাৰ চাহটো। আৰু বন্ধুসকল, ৰাতিপুৱা এবাৰ গাখীৰ চাহ লাল চাহ খাইছিলোঁ, এতিয়া ভাবিলোঁ গাখীৰ চাহ অলপ বনাম। আৰু বানানা শ্বেক অলপ বনালোঁ, চিৰাগক অলপ বানানা শ্বেক দিলোঁ। আৰু বন্ধুসকল, গাখীৰ চাহ বহাইছোঁ, ভাবিলোঁ আজি খুব ধুনীয়াকৈ স্পেচিয়েল গাখীৰ চাহ খাম। কিন্তু ভাগ্যটো ইমানেই বেয়া, যিহেতু আমি মিঠৈ চাহ খাওঁ, মিঠৈটো লাষ্টত যেতিয়া দিবলৈ গৈছোঁ গোটেই চাহখিনি মানে গাখীৰখিনি গোটেইখিনি ফাটি গ'ল আৰু চাহ খোৱাই নহ'ল আৰু গাখীৰো নাছিলে। আৰু বন্ধুসকল, এইখিনি কৰি মেলি চাহ বাচনখিনি ধুই কৰি দুপৰীয়া সাঁজটো বনাই কৰি ল'লোঁ। আজি মাটি দাইল বনালোঁ, ভজা মাটি দাইল মাছৰ মাথা দি পেলাই বনালোঁ। আৰু কেনেকৈ বনালোঁ ৰেচিপিটো বাৰু বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু চিৰাগৰো ভোক লাগিছে, তাক চিকেন অলপ দি পেলাই ভাতটো দি কৰি ল'লোঁ। আৰু চিৰাগৰ পাপা ওলাই কৰি গ'ল, তেওঁ আহি পালেহি, আমিও খাই কৰি ল'লোঁ। আৰু খাই কৰি ভাবিলোঁ অলপ ওপৰত যাওঁ আৰু ফ্ৰুটছো অলপ লৈ কৰি গ'লোঁ, ভাবিলোঁ যোনে যি খাই খাব। আহিলোঁ, চিৰাগৰ আজি সেই নতুন জোতা আহিলে, ই পিন্ধি একদম ক'ব নোৱাৰা হৈ আছে। আৰু বন্ধুসকল, তাৰ মাজতে ডান্সৰ ক্লাছ এটা আছিলে, এইখিনিও কৰি মেলি ল'লোঁ। সন্ধিয়াও হ'ল, ধূপ চাকি জ্বলাই কৰি আজি ব্ৰেড পকৰা অলপ বনালোঁ। আৰু ব্ৰেড পকৰাখিনি কেনেকৈ বনালোঁ এইখিনি বাৰু ৰেচিপিটো মই আপোনালোকৰ লগত পিছত শ্বেয়াৰ কৰিম। এতিয়া মই ধুনীয়াকৈ ভাজি কৰি ল'লোঁ। আৰু ব্ৰেড পকৰাখিনি কিন্তু খুব ধুনীয়া হৈছিলে, একদম খুব ক্ৰাঞ্চি হৈছিলে। আৰু এতিয়া গোটেইখিনি ভাজি কৰি একদম লাল চাহ বহাই দিলোঁ। আৰু আজি গাখীৰ একদমেই নাছিলে, আৰু চিৰাগৰ পাপাও আজি গাখীৰ আনিব একদমেই পাহৰি গ'ল। আৰু বন্ধুসকল, চাহ মোৰ ভজাখিনি হৈ গ'ল, এতিয়া চাহ বাকি কৰি ল'লোঁ আৰু ভাবিলোঁ চাহ একাপ খাওঁ। আৰু চিৰাগৰ পাপাক অকণ দিলোঁ পঢ়াবলৈ, আজি যিহেতু তেওঁ ঘৰতে আছে। আৰু বন্ধুসকল, আজি গোটেই দিনৰ মিনি ব্লগটো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। আৰু বন্ধুসকল, আজি কিন্তু ব্ৰেড পকৰাখিনি কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে, যদিও ঘৰুৱা হৈছিলে আৰু খুব ভাল লাগিছিলে। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ভিডিঅ'লৈ পুনৰ লগ পাম, আজিলৈ আহিছোঁ, বাই বাই।